বেলি আৰু বতাহ। বহুদিনৰ আগৰ কথা। শীতকালৰ এটা ধুনীয়া আবেলি বেলি আৰু বতাহে কথা পাতি আছিল। আৰু হঠাতে বতাহে এটা আচৰিত কথা ক'লে। তুমি জানানে, মই যে তোমাতকৈ অধিক শক্তিশালী? বেলিয়ে ক'লে। ইমান অহংকাৰ নকৰিবা বন্ধু। কিন্তু বতাহৰ খং উঠিল আৰু ক'লে যে মই অহংকাৰী নহয়, বৰং সঁচা কথাহে কৈছোঁ। তোমাৰ যদি সাহস আছে মোৰ লগত প্ৰতিযোগিতা কৰা। বেলিয়ে বতাহৰ লগত প্ৰতিযোগিতা কৰিব বিচৰা নাছিল, কিন্তু উপায়ন্তৰ হৈ প্ৰতিযোগিতা কৰিবলৈ মান্তি হ'ল। বেলিয়ে ক'লে, ঠিক আছে বন্ধু। ঠিক সেই সময়তেই এজন ডেকা ল'ৰা সেই ৰাস্তাটোৱেদি খোজকাঢ়ি গৈ আছিল। তেওঁ এটা ধুনীয়া কোট পিন্ধি আছিল। বতাহে ক'লে, সেই ল'ৰাজন দেখিছানে? যিজনে তেওঁৰ গাৰ পৰা কোটটো খুলিব পাৰিব তেওঁৱেই জয়ী হ'ব। বতাহৰ কথাত বেলি মান্তি হ'ল। বেলিয়ে প্ৰথমে বতাহক তাৰ শক্তি প্ৰদৰ্শনৰ বাবে আহ্বান জনালে। বতাহে তাৰ সমস্ত শক্তি প্ৰয়োগ কৰি ল'ৰাজনৰ গাৰ পৰা কোটটো আঁতৰাবলৈ চেষ্টা কৰিলে। বতাহে যিমানে চেষ্টা কৰে ল'ৰাজনে সিমানে কাপোৰবোৰ টানি ধৰি থাকিলে। বহু সময় চেষ্টা কৰিও বতাহ জয়ী নহ'ল। এইবাৰ বেলিৰ পাল পৰিল। বেলিয়ে নিজৰ তাপ বঢ়াই দিলে। ল'ৰাজনে ৰ'দৰ তাপ সহ্য কৰিব নোৱাৰি গাৰ পৰা কোটটো খুলি পেলালে আৰু ওচৰতে থকা নদীখনত গা ধুবলৈ নামি গ'ল। তেতিয়া বেলিয়ে বতাহক ক'লে, চোৱা, মইহে শক্তি পৰীক্ষাত জয়লাভ কৰিলোঁ, তুমি হাৰিলা। বতাহেও বেলিৰ কথা মানি নিজৰ পৰাজয় স্বীকাৰ কৰিলে। অকণিহঁত, সাধুটোৰ পৰা আমি এইটো নীতি শিক্ষা পালোঁ যে প্ৰকৃততে নিজ নিজ কামত সকলো ডাঙৰ। নিজৰ শক্তিক লৈ কোনেও অহংকাৰ কৰিব নাপায়।